আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক যিসকলে কনভকেশ্যনত এপ্লাই কৰিম বুলি ইতিমধ্যে ভাবি থৈছিল যিহেতু বহুতে হয়তো এপ্লাই কৰিলে আৰু বহুতৰে প্ৰব্লেমো হৈছে আসলতে এই কনভকেশ্যন যি চাৰ্টিফিকেট বা অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰব্লেমছ হৈছে বা যিবিলাক আসলতে তেওঁলোকৰ কুৱেৰিজ আছিলে সেই কুৱেৰিজবিলাকৰ ওপৰত মই এটা ভিডিঅ' ডিষ্টিংক্টলি আপোনালোকক বনাই দিম বাৰু। আজি এটা বিশেষ নটিচ বিশেষকৈ আপোনালোকৰ যিসকলে অৰিজিনেল চাৰ্টিফিকেট কনভকেশ্যনত এপ্লাই কৰিম বুলি ভাবিছিলে তেওঁলোকৰ কাৰণে আহিছে। চ' আপোনালোকে জানে যে কনভকেশ্যনৰ যিটো লাষ্ট ডেট আছিলে এপ্লাই কৰাৰ সেয়া 30 তাৰিখলৈকে আছিল আৰু সাধাৰণতে আপোনালোকে এই 30 তাৰিখলৈকে এপ্লাই কৰিব পাৰিলেহেঁতেন, বাট আপোনালোকৰ যি কনভকেশ্যনৰ এপ্লাই ডেট সেই এপ্লাই ডেটবিলাক যিহেতু এক্সটেণ্ড কৰিছে আৰু সাধাৰণতে কেতিয়ালৈকে এক্সটেণ্ড কৰিছে সেয়া নটিচৰ থ্ৰুৱেদি তেওঁলোকে জনাইছে আৰু কোনসকলৰ সাধাৰণতে এক্সটেণ্ড হৈছে সেইখিনিও আপোনালোকে গম পাব। চ' ইয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যিটো অফিচিয়েল নটিচ আহিছে তাত আপোনালোকক মই দেখুৱাই দিম বাৰু কোনখিনি আসলতে কি কথা ইয়াত এটা আপডেট আহিছে বা কি কথা কোৱা হৈছে। চ' ইয়াত আপোনালোকৰ যিটো ডিটেইলছ বা যিটো আপডেট আহিছে সেয়া হৈছে 23rd কনভকেশ্যন 2025 এক্সটেনশ্যন অফ লাষ্ট ডেট ফৰ অনলাইন এপ্লিকেশ্যন ছেকেণ্ড নটিফিকেশ্যন। চ' ইয়াত আপোনালোকৰ 23rd কনভকেশ্যন 2025ৰ যিটো নটিফিকেশ্যন আপোনালোকে দেখা পাইছে ইয়াত আপোনালোকক লাষ্ট ডেট যিটো আছিল সেয়া এক্সটেণ্ড কৰা হৈছে, বঢ়াই দিছে। দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ 23rd কনভকেশ্যন অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি scheduled to be held tentatively in February 2025 has been extended till 15 December 2024. আপোনালোকৰ যিটো কনভকেশ্যন হ'ব আপোনালোকে যিহেতু জানে ফেব্ৰুৱাৰী মাহত হ'ব আৰু এইটোক বঢ়াই দিছে আসলতে 15 ডিচেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে 11:50লৈকে মানে 12টা বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। So in the convocation, degree shall be conferred on the eligible candidates who had qualified for all the degree of the university having cleared their final semester examination during the period 1/11/23 31/10/24 আৰু এইখিনি আপোনালোকে বাকীখিনি ডিটেইলছ ইতিমধ্যে জানেই। চ' আপোনালোকৰ যিটো ডেট সেই ডেটটো ইতিমধ্যে এক্সটেণ্ড কৰিছে লাষ্ট ডেটটো আৰু এইটো হৈছে 15 ডিচেম্বৰলৈকে আপোনালোকৰ হৈ গৈছে। চ' আপোনালোকে যিসকলে এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰি লওক, আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু বিশেষকৈ সেইসকলৰ কাৰণে হেল্পফুল হ'ব যিসকলে এই কনভকেশ্যনৰ কাৰণে বা যিখিনিয়ে অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে। চ' সোনকালে কৰক, ডেট যিহেতু পাৰ হোৱা নাই আৰু যিসকলৰ প্ৰব্লেমছ হৈছে বিভিন্ন এপ্লাই কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু প্ৰব্লেম হৈছে। কিছুসকলে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে যে প্ৰথমতে এপ্লাই কৰোঁতে সকলোবিলাক ঠিকে থাকে, লাষ্টত যেতিয়া আমি ছাবমিট কৰোঁ তেতিয়া আচলতে কি হয় তাত আপোনালোকৰ কিবা দেখুৱাই আসলতে। গতিকে সেই ক্ষেত্ৰত আচলতে আপোনালোকে চাই ল'ব যে আপোনালোকে যদিহে ইয়াৰ যিহেতু এটা টাইম দিছে আপোনালোকক পাছ কৰাৰ ক্ষেত্ৰত কোনখিনিৰ পৰা কোনখিনি ছাত্ৰ ছাত্ৰী আচলতে ইয়াত এপ্লাই কৰিব পাৰে সেইটোৰ যিহেতু টাইম দিছে গতিকে আপোনালোকে সেই টাইমটো চাব। অৰ্থাৎ আপোনালোকে এইবছৰ যদি পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰক আৰু যদি এইবছৰ নাই কৰা তেতিয়াহ'লে কনভকেশ্যন আপোনালোকে কৰিব নোৱাৰিব, পিছত কৰিব। আৰু এটা কথা আপোনালোকে মোক বহুতেই সুধি থাকে যে কনভকেশ্যনত আপোনালোকে এপ্লাই কৰিছে আপোনালোকে চাৰ্টিফিকেটখন কনভকেশ্যন পাব নেকি? মই আপোনালোকক জনাই থৈছোঁ যে BA BSc BCom যিসকল হয় তেওঁলোকৰ যিখন চাৰ্টিফিকেট সেইখন আপোনালোকে কনভকেশ্যনত নাপায়, আপোনালোকে পিছৰ অৱস্থাত আপোনালোকক এইটোৰ বিষয়ে জনাব ক'ত দিব, কিন্তু আপোনালোকে কনভকেশ্যনত চাৰ্টিফিকেটখন নাপায়। আপোনালোকে বেলেগ হয়তো আপোনালোকৰ কলেজত পঠিয়াব পাৰে বা হয়তো আপোনালোকৰ পিছত মাতিবও পাৰে, গতিকে কি হ'ব পাৰে তাৰ কোনো ধৰণৰ আপডেট দিয়া নাই। কিন্তু এটাই কথা তেওঁলোকে জনাইছে যে আপোনালোকৰ যিটো কনভকেশ্যন চাৰ্টিফিকেট সেই কনভকেশ্যন চাৰ্টিফিকেটবিলাক আচলতে কনভকেশ্যনত আপোনালোকে ল'ব নোৱাৰিব, বাকীসকলে ল'ব পাৰিব। মাষ্টাৰ্ছ যিসকলে কৰিছে বা PhD যিসকলে কৰিছে তেওঁলোকেতো কনভকেশ্যনতে পাব, কিন্তু ডিগ্ৰীখিনি এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিখন চাৰ্টিফিকেটখন কিন্তু কনভকেশ্যনত নাপায়, আপোনালোকৰ হয়তো কলেজত আহিব পাৰে বা আপোনালোকক মাতিব পাৰে। চ' এইটোৰ ওপৰত পিছৰ অৱস্থাত নটিফিকেশ্যন তেওঁলোকে দিব আৰু তেওঁলোকে জনাব। আৰু বাকী যিসকলে কৰিব পৰা নাই তেওঁলোকে এটা কাম কৰিব, কেফেত গৈও আপোনালোকে কৰিব পাৰে, অনলাইন যিবিলাক কেফে আছে তাত কৰিব পাৰে, বা আপোনালোকে যদি আপোনালোকে ভালদৰে কৰক নিশ্চয় আপোনালোকে পাৰিব আৰু আপোনালোকে চাই ল'ব আপোনালোকে এইবছৰ পাছ কৰা হয় নে আগৰ হয়। যদি আগৰ হয় তেনেহ'লে বেলেগ আপোনালোকে এপ্লাই কৰিব, ষ্টাইলটো আপোনালোকৰ বেলেগ হ'ব আৰু যিসকলে কনভকেশ্যন হয় তেতিয়াহ'লে সেইসকলৰ এইটো ষ্টাইলত কৰিব পাৰিব। চ' আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।